নমস্কাৰ অসমীয়া হাসপাৰালৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো পলমগৈ হলেও ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা ভোগালী বিহুৰ আগত আমাৰ ভিডিঅ' দিয়া নহলে ভোগালী বিহুৰ সেল ডে দিয়া নহলে দেওবাৰৰ ভিডিঅ' দিয়া নহলে আমি আপোনালোকক জনাইছিলো যে আমি আত্মনিৰ্ভৰ ধেমাজি মেলাত অংশগ্ৰহণ কৰিছিলো তাতে 3 দিনৰ বাবে আমি গৈছিলো আৰু সেইভাবে বিহুৰ আগত সেল দিয়া নহলে আৰু দেওবাৰৰ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াব নোৱাৰিলো তাৰ বাবে আমি ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত যি সকলে আমাৰ ভিডিঅ' চাম বুলি ৰৈ আছিল তেওঁলোকৰ ওচৰত আমি দুখিত আজি খুবেই ধুনিয়া ধুনিয়া কালেকচন লৈ আহিছো আপোনালোকৰ বাবে আজি আপোনালোকে পাব মাটিশালত বুৱা সেমি নুনিৰ চাদৰ গাড়ী দিয়া নুনিৰ চাদৰ পিওৰ টছৰ খুব ধুনিয়া ধুনিয়া জোৰা আৰু সেউজীয়া পাৰীৰ গামুচা সেউজীয়া পাৰীৰ গামুচা বহুতে বিচাৰি আছিল মোক মই বুৱাই আনিছো আপোনালোকৰ কাৰণে যি সকলে বিচাৰি আছিল সেউজীয়া পাৰীৰ গামুচা তেওঁলোকে এতিয়াৰে পৰা আমাৰ পৰা লব পাৰিব গামুচা সমূহ প্ৰথমতে দেখাই দিছো নুনিৰ গাড়ী দিয়া চাদৰ চাও পিওৰ নুনিত গাড়ী দিয়া চাদৰ হ'ব এইবিলাক মাটিশালত বুৱা খুব ধুনিয়া ধুনিয়া হয় এয়া চাওক এইখন আছে প্ৰথমতে মুগা কালাৰৰ পাৰী দেখিছেনে মুগা কালাৰৰ পাৰীত হ'ব এয়া পাৰীটো আহিব মুগা কালাৰত আৰু আসলত এনেকৈ মুগা কালাৰেৰে ফুলৰ কাম কৰা আছে মুগা কালাৰৰ সুতাৰে দেখিছেনে আৰু মাজে মাজে এনেকৈ গাড়ী দিয়া হৈছে পিওৰ নুনিৰ মাটিশালত বুৱা গাড়ী দিয়া চাদৰ হ'ব এইখন খুব ধুনিয়া হয় আহল বহল দীঘল হয় মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব কোৱালিটি যথেষ্ট ভাল পাব পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব আৰু এই চাদৰখন ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 rupees 1200 টকাত ল'ব পাৰিব খুব ধুনিয়া হয় পছন্দৰ শাৰীত পৰিলে আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন দেখুৱাইছো খুব ধুনিয়া চাওক ইয়েলো কালাৰৰ পাৰীত হ'ব চাদৰখন এয়া ইয়েলো কালাৰৰ পাৰীত হ'ব চাদৰখন আৰু আসলত এনেকৈ ইয়েলোৰে ফুলৰ কাম কৰা আছে মাজে মাজে এয়া চাওক ব্লেকৰে ওপৰত কাখৈৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া ইয়েলো আৰু ব্লেক কম্বিনেশনত আছে চাদৰখন পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব এইখন দেখিছেনে মাজত এনেকৈ বুটাৰ কাম কৰা থাকিব ইয়েলো আৰু ব্লেকৰে এয়া চাওক খুব ধুনিয়া পাৰীটো আহিব ইয়েলো কালাৰত আৰু আসলত এনেকৈ ইয়েলোৰে কাম কৰা থাকিব আৰু ভাল লাগিলে ল'ব পাৰিব 1200 rupees 1200 টকাতে পাই আছে পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন দেখুৱাইছো গ্ৰীন কালাৰত খুবেই ধুনিয়া এইখিনি আৰু একেবাৰে নতুন কালেকচন আমাৰ সো এইখন আছে গ্ৰীন কালাৰৰ পাৰীত এয়া গ্ৰীন কালাৰৰ পাৰীত হ'ব আৰু আসলত এনেকৈ এটা বিছনি ঘাই কাম কৰা আছে গ্ৰীনেৰে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ দেখিছেনে ইয়াতে পদ্মিনী আৰু নুনি সুতাৰে গৰিয়লি গৰিয়লি কৰি বুৱা হৈছে চাদৰখন এয়া চাওক মই এনেকৈ দেখুৱাই দিছো খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব মাটিশালৰ কাপোৰ হ'ব আৰু আহল বহল দীঘল হ'ব ভাল লাগিলে ল'ব পাৰিব 1200 rupees 1200 টকা মাত্ৰ ইয়াৰ পাছতে এইখন আছে অৰেঞ্জ কালাৰত চাওকচোন ডাৰ্ক অৰেঞ্জত আছে এয়া এয়া চাওক আসলত এনেকৈ ফুলৰ কাম কৰা থাকিব বৰফি ঘাই কৰা থাকিব মিচিং ডিজাইনত আৰু পাৰীটো আহিব অৰেঞ্জ কালাৰত দেখিছেনে পাৰীটো আহিব অৰেঞ্জ কালাৰত মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1200 only 1200 টকা মাত্ৰ দেখিছেনে খুব ধুনিয়া হয় এইবিলাক কোৱালিটি যথেষ্ট ভাল হয় আপোনালোকে মুগাৰ মেখেলা বা পাটৰ মেখেলাৰ লগত পেয়াৰ কৰি এই চাদৰসমূহ পিন্ধিব পাৰে বহুত বেছি ধুনিয়া হয় কোৱালিটি মাটিশালৰ কাপোৰ হ'ব আৰু আহল বহল হ'ব ইয়াৰ পাছতে এইখন আছে ৰেড কালাৰত চাওকচোন বেলেগ যিমান কালাৰে নেদেখুৱাও কিয় ৰেড কালাৰটো নেদেখুৱালে সম্পূৰ্ণ নহয় ভিডিঅ'টো এয়া চাওক এইখন আছে ৰেড কালাৰত আসলত এনেকৈ বিছনি ঘাইৰ কাম কৰা আছে ৰেড কালাৰতে পাৰীটো আহিব ৰেড কালাৰত আৰু মাজে মাজে এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া থাকিব পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব এইবিলাক আৰু একেবাৰে কম দামতে আপোনালোকক দি আছো আমি প্ৰাইস আহিব 1200 rupees মাটিশালত বুৱা পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 1200 টকা মাত্ৰ ইয়াৰ পাছতে এইখন এখন আছে এইখনো ৰেড কালাৰতে কৰা আছে এই চাদৰখনৰ আসলত কেছৰ কাম কৰা আছে চাওক এয়া খুব ধুনিয়াকৈ এটা কেছৰ কাম কৰি দিয়া হৈছে আসলৰ ৰেড কালাৰেৰে মাজে মাজে মাল্টি কালাৰেৰে দবুৱাৰ কামখিনি কৰা হৈছে চাওক বহুত বেছি ধুনিয়া হয় আৰু এয়া মাজে মাজে কেছৰ ডিজাইনতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক বহুত বেছি ধুনিয়া হয় পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব আৰু পছন্দৰ শাৰীত পৰিলে ল'ব পাৰিব 1200 rupees 1200 টকা মাত্ৰ
এয়া চাওক খুব ধুনীয়া হয় আঁচলৰ কাম আৰু প্ৰাইস আহিব 1200 rupees এখন আছে চাওকচোন এয়া কালাৰটো খুব ধুনীয়া হয় ৰাণী পিংক টাইপত আহিব কালাৰটো আৰু আঁচলত এনেকৈ এটা ফুলৰ কাম কৰা থাকিব আৰু মাজে মাজে বুটাৰ কাম কৰা থাকিব প্ৰাইস একে থাকিব আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আমাৰ নাম্বাৰটো স্ক্ৰিনতে দিয়াই আছে এয়া এখন আছে পাৰ্পল কালাৰত চাও এয়া পাৰ্পল কালাৰত পাৰিটো আহিব আৰু আঁচলত এনেকৈ পাৰ্পল কালাৰেৰে ফুলৰ কাম কৰা থাকিব এয়া চাওক আৰু মাজে মাজে এনেকৈ দুপাহ দুপাহকৈ বুটাৰ কাম কৰা থাকিব ফুল চাওক এয়া মাজে মাজে ফুল কৰি দিয়া হৈছে দুপাহ দুপাহকৈ ফুল বুটাৰ ডিজাইনত কৰা আছে আৰু আঁচলত খুব ধুনীয়াকৈ এনেকৈ এটা বৰফি ঘাই কৰি দিয়া হৈছে আৰু পাৰিটো আহিব পাৰ্পল কালাৰত আৰু ভাল লাগিলে ল'ব পাৰিব 1200 rupees 1200 টকা মাত্ৰ এখন আছে সেমি নুনিৰ চাদৰ হ'ব ব্লু কালাৰৰ পাৰিত হ'ব চাওক পদ্মিনী আৰু নুনি খুটাৰে বুৱা সেমি নুনিৰ চাদৰ হ'ব পাৰিটো আহিব ব্লু কালাৰত আৰু আঁচলত এনেকৈ ব্লু কালাৰেৰে ফুলৰ কাম কৰা থাকিব আৰু মাজে মাজে চাওক এয়া গৰিয়লিৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া সেমি নুনিৰ চাদৰ মাটি খালত বুৱা এয়া চাওক মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব আহল বহল দীঘল হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 1200 rupees 1200 টকা মাত্ৰ পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে ৰেড কালাৰত এটা ধৰণৰ যথেষ্টখিনিয়ে চাদৰ আমাৰ ষ্টকত আছে আপোনালোকক যিখনে প্ৰয়োজন সেইখনে আমাৰ পৰা ল'ব পাৰিব এখন আছে মেৰুন কালাৰৰ পাৰিত চাওক এয়া পাৰিটো আহিব মেৰুন কালাৰত আৰু আঁচলত মেৰুনেৰে ফুলৰ কাম কৰা থাকিব দেখিছেনে এয়া আঁচলত এনেকৈ মেৰুনেৰে ফুলৰ কাম কৰা থাকিব পাৰিটো আহিব মেৰুন কালাৰত আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব খুব ধুনীয়া হয় এয়া চাওক এটু হ'ব আঁচলটো দেখিছেনে মেৰুন কালাৰত কৰা আছে বৰফি ঘাই কৰি দিয়া হৈছে মিচিং ডিজাইনৰ মাটি খালত বুৱা সেমি নুনিৰ চাদৰ হ'ব আৰু প্ৰাইস আহিব 1200 rupees 1200 টকা মাত্ৰ এখন আছে ৰেড কালাৰত চাওকচোন আঁচলত এনেকৈ বৰফি ঘাই কৰা আছে আৰু ওপৰলৈ এনেকৈ লাইনকৈ ফুলৰ কাম কৰি দিয়া হৈছে দেখিছেনে খুব ধুনীয়া হয় ওপৰলৈ লাইনকৈ কৰি দিয়া হৈছে ফুলৰ কাম আৰু এই চাদৰখনৰ মাজত গেৰ থাকিব চাবচোন এয়া মাজত এনেকৈ গেৰৰ কাম কৰি দিয়া হৈছে যথেষ্ট ডাঙৰকৈ গেৰৰ কাম কৰি দিয়া হৈছে এই চাদৰখনত আৰু আঁচলটো দেখিছেনে বহুত বেছি ধুনীয়া চাওকচোন খুব ধুনীয়াকৈ ফুলৰ কাম কৰা আছে মিচিং ডিজাইনত কৰা আছে মাজত এনেকৈ গেৰৰ কাম কৰি দিয়া থাকিব পাৰিটো আহিব ৰেড কালাৰত আৰু পছন্দৰ শাৰীত পৰিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1500 rupees 1500 টকাত গেৰ দিয়া চাদৰখন ল'ব পাৰিব আৰু গেৰ নথকাখিনি আপোনালোকে 1200 টকাতে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এখন আছে অৰেঞ্জ কালাৰত চাওক গাড়ী দিয়া নুনিৰ চাদৰ হ'ব এইবিলাক এখন আহিব অৰেঞ্জ কালাৰত এয়া চাওক কোৱালিটি যথেষ্ট ভাল পাব ডাঠ পিচ আহল বহল হ'ব আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে ৰেড আৰু ব্লেকত চাওকচোন খুব ধুনীয়া হয় পাৰিটো আহিব ৰেড কালাৰত আৰু আঁচলত এয়া চাওকচোন বহুত বেছি ধুনীয়াকৈ এটা বিচনী ঘাই এটা ফুলৰ কাম কৰি দিয়া হৈছে মিচিং ডিজাইনত এয়া চাওক আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এনেকুৱা ধৰণৰ যথেষ্টখিনিয়ে চাদৰ আছে চাওক আপোনালোকৰ যিখনে পছন্দ হয় সেইখনে ল'ব পাৰিব এখন আছে ৰেড কালাৰত আমাৰ যথেষ্টখিনি ষ্টক আছে মাল্টি কালাৰত এনেকৈ ঘাই কাম কৰি দিয়া হৈছে বিচনী ঘাই কৰি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে দেখিছেনে এইখন আছে অৰেঞ্জ আৰু ব্লেক কালাৰত পাৰিটো এয়া অৰেঞ্জ হোৱাইট আৰু ব্লেকত পাৰিৰ কাম কৰা আছে আৰু এয়া চাওকচোন ওপৰলৈ এনেকৈ দুলাইনকৈ ফুলৰ কাম কৰা আছে খুব ধুনীয়া চাদৰখনৰ কোৱালিটি বহুত বেছি ধুনীয়া আৰু আহল বহল দীঘল হ'ব এয়া চাওক এনেকৈ মাজে মাজে গৰিয়লিৰ কাম কৰি দিয়া হৈছে আৰু ওপৰলৈ এনেকৈ চাওক হেৰেঙাকৈ বুটাৰ কাম কৰি দিয়া হৈছে সৰুকৈ খুব ধুনীয়া হয় ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1200 rupees 1200 টকা মাত্ৰ ইয়াৰ পাছতে সেউজীয়া পাৰিৰ গামোচা দেখাই দিছো চাওকচোন সেউজীয়া পাৰি গামোচা আমাক বহুতে বিচাৰি আছিল আমি ববলৈ দি থৈছিলো এতিয়া ৰেডি হৈছে লৈ আনিছো আপোনালোকৰ কাৰণে চাওক এটা আগত ফুল লগা সেউজীয়া পাৰি গামোচা হ'ব এটো হ'ব প্ৰথমতে এটা ফুলৰ ডিজাইন চাওকচোন
খুব ধুনিয়া এটা লতা ফুল কৰি দিয়া হৈছে আচলত আৰু মাটি শালত বোৱা সেউজীয়া পাৰীৰ চাদৰ গামোচা হ'ব আমাৰ ঘৰতে বোৱা গামোচা ইয়াৰে পাৰী বিলাক চাওক এয়া কটনত আছে পিওৰ পকোৱা সূতাৰ গামোচা হ'ব এইখন আৰু আনটো আগত চাওক এয়া এনেকৈ আচুৰ কাম কৰা থাকিব 24 ইঞ্চ বহল হ'ব আৰু 60 ইঞ্চ দীঘল হ'ব গামোচাখন আৰু এই গামোচাখন ভাল লাগিলে আপোনালোকে এখন গামোচা আমাৰ পৰা ল'ব পাৰিব 200 টকাত 200 रुपीजত এখন গামোচা আমাৰ পৰা ল'ব পাৰিব আৰু যদি আপোনালোকে 5খন গামোচা একেলগে আমাৰ পৰা লয় তেতিয়া হলে আপোনালোকে 900 টকাত আমাৰ পৰা গামোচা ক্ৰয় কৰিব পাৰিব 5খন গামোচা একেলগে ললে 900 টকা আৰু যদি এখন গামোচা এখন দুখন বা তিনিখন এনেকৈ লয় আপোনালোকে তেতিয়া হলে 200 টকাকৈ এখন গামোচাত ল'ব লাগিব এইটো এটা হ'ব ফুলৰ ডিজাইন কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই আমাৰ ঘৰতে বৈ থকা হৈছে সেউজীয়া পাৰীৰ গামোচা একেটা ডিজাইনতে পাব আপোনালোকক গামোচা যিমান পিছে প্ৰয়োজন সিমান পিছে ল'ব পাৰিব এইটো এটা হ'ব ফুলৰ ডিজাইন যথেষ্ট দীঘল বহল হ'ব গামোচাখিনি ইয়াৰে এইটো এটা হ'ব ফুলৰ ডিজাইন চাওক এয়া সেউজীয়া পাৰীৰ গামোচা হ'ব এটা আগত ফুল লগা আৰু 60 ইঞ্চ দীঘল হ'ব ফুলৰ সাইজ হ'ব 7 ইঞ্চি আৰু বহল হ'ব 24 ইঞ্চি গামোচাখনৰ বহল হ'ব 24 ইঞ্চি আহল বহল দীঘল গামোচা হ'ব আৰু এখন গামোচা ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 200 रुपीस 200 টকাত এখন গামোচা ল'ব পাৰিব আৰু যদি আপোনালোকে 5খন গামোচা একেলগে লয় আমাৰ পৰা তেতিয়া হলে 900 টকাতে গামোচা ল'ব পাৰিব ইয়াৰ পাছতে পিওৰ টছৰ উকা মেখেলা দেখাই দিছো চাওক এইখন আছে পিওৰ টছৰ উকা মেখেলা আমাৰ ঘৰতে বোৱা ব্লেক টছ বোৱা মেখেলা হ'ব এইখন পানা যথেষ্ট আহল বহল হ'ব চাওক 38 ইঞ্চ পানা হ'ব আৰু 95 ইঞ্চ দীঘল হ'ব প্লাস সাইজৰ মহিলায়ো পিন্ধিব পাৰিব মেখেলাখন মাটি শালত বোৱা পিওৰ টছৰ মেখেলা হ'ব উকা মেখেলা আৰু কাপোৰৰ কোৱালিটি চাওকচোন বহুত বেছি ধুনিয়া যথেষ্ট ডাঠ পিঠ হয় কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই আৰু এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 रुपीस 2200 টকাত পিওৰ টছৰ উকা মেখেলা 38 পান্নাৰ ল'ব পাৰিব আৰু 34 পান্নাৰ যদি আপোনালোকক লাগে তেতিয়া হলে 2000 रुपीसত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2000 টকাত ল'ব পাৰিব 34 পান্নাৰ মেখেলা আৰু 2200 টকাত ল'ব পাৰিব 38 পান্নাৰ মেখেলা ইয়াৰ পাছতে এযোৰ খুব ধুনিয়া পিওৰ টছৰ জোৰা দেখাবৰ বাবে লৈ আনিছো চাওক মিচিং ডিজাইনত ফ্লোৰ কাম কৰা আছে আচলত এইখন চাদৰখন আহিব চাওক এইখন চাদৰখন খুব ধুনিয়াকৈ এনেকৈ আচলত চাওক মাল্টি কালাৰত হোৱাইট ৰেড ব্লেক তিনটা কালাৰত এনেকৈ মিচিং ডিজাইনত আচলত ফুলৰ কাম কৰা থাকিব আৰু মাজে মাজে এনেকৈ সৰু সৰুকৈ ঘন ঘনকৈ মাল্টি কালাৰত বুটাৰ কাম কৰা আছে হোৱাইট ৰেড আৰু ব্লেকত দেখিছেনে এয়া পিওৰ টছৰ জোৰা হ'ব খুব ধুনিয়া আহল বহল দীঘল হ'ব সকলো সাইজৰ মহিলাই পিন্ধিব পৰা এযোৰ পিওৰ টছৰ জোৰা আমাৰ ঘৰতে বোৱা জোৰা হ'ব সব কাপোৰৰ কোৱালিটি সব যথেষ্ট ধুনিয়া হয় আৰু কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই দেখিছেনে পিন্ধিবৰ বাবে খুব বেছি আৰামদায়ক হ'ব কাপোৰ আমি কাপোৰত কেতিয়াও মাৰৰ ব্যৱহাৰ নকৰো সেইভাবে আমাৰ কাপোৰবোৰ খুব বেছি ধুনিয়া হয় আৰু আপোনালোকে বহু দিনৰ বাবে থৈ দিলো কাপোৰসমূহ বেয়া হৈ নাযায় এইটো হ'ব একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে একেটা সাইড পাৰি ছটা সাইড পাৰি আছে চাদৰৰ কাৰণে সাইড পাৰি কেইটা ৰেডত ৰখা হৈছে আৰু লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন চাব এইখন মেখেলাখন চাওক খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব এয়া চাওক ৰেড ব্লেক আৰু হোৱাইটেৰে কৰা আছে ওপৰলৈ এনেকৈ বুটাৰ কাম কৰা আছে মিচিংৰ বৰফি বুটা ডিজাইনত কাম কৰা আছে আৰু লগতে পাই যাব ইয়াৰে এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাও এইটো আহিব ব্লাউজৰ পিছটো এয়া চাওকচোন এইটো হ'ব ব্লাউজৰ পিছটো আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আজি আমাৰ পৰা ল'ব পাৰিব 6999 रुपीस 6999 টকাত ইমান বেছি ধুনিয়া এযোৰ মেখেলা চাদৰ আপোনালোকে পাই আছে পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 6999 रुपीस 6999 টকাত আপোনালোকে এই কাপোৰজোৰ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ইয়াৰ পাছতে এযোৰ আছে মেৰুন কালাৰত চাওক মেৰুন কালাৰত সিম্পল এযোৰ জোৰা হ'ব ব্ৰকেট ডিজাইনৰ মেখেলা চাদৰ হ'ব
এয়া চাব এইখন চাদৰৰ আচলত এনেকৈ বুটাৰ ডিজাইনত কাম কৰা আছে চাওক ইয়াতে পুলি দিয়া হোৱা নাই আচলটোত বুটাৰ কাম কৰি দিয়া হৈছে আৰু ওপৰলৈ এনেকৈ খুব ধুনিয়াকৈ এটা ফুলৰ কাম কৰা হৈছে মেৰুন কালাৰত আৰু মাছটো এনেকৈ প্লেন কৰি ৰখা হৈছে কাপোৰজোৰত আৰু লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন চাওক এইখন আহিব মেখেলাখন দেখিছেনে সিম্পল হ'ব মেখেলাখন পিওৰ টছৰ এটা সিম্পল জোৰা হ'ব সকলো বয়সৰ মানুহে পিন্ধিব পৰাকৈ বনোৱা হৈছে কাপোৰজোৰ আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব এইটো আহিব কাপোৰজোৰ ব্লাউজৰ পিছৰ পাৰিটো এনেকৈ ডাঙৰকৈ ৰাখি দিয়া হৈছে আৰু ব্লাউজৰ পিছটো যথেষ্ট ডাঙৰকৈ ৰখা আছে চাওক এক পাত্তা মেখেলাৰ জোখত ৰখা আছে আপোনালোকে 3/4 হাতৰ ব্লাউজো চিলাই ল'ব পাৰিব আৰু লগতে পাই যাব কাপোৰজোৰৰ এইকেইটা সাইড পাৰি কেইটা চাবচোন এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা চাওক ইয়াতে 6টা সাইড পাৰি আছে চাদৰখনৰ কাৰণে মেৰুন কালাৰত কৰা আছে সিম্পল জোৰা হ'ব আৰু এই কাপোৰজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6800 रुपीस 6800 টকাত ল'ব পাৰিব পছন্দ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইজোৰ এজোৰ আছে চাওক এইজোৰ এজোৰ হ'ব সিম্পল জোৰা সকলো বয়সৰ মানুহে পিন্ধিব পৰা জোৰা হ'ব এইজোৰ এয়া চাওক খুব ধুনিয়া এয়া হ'ব আচলৰ কাম চাওক এয়া হ'ব আচলৰ কাম আচলত এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে আৰু মাজে ওপৰলৈ এটা সিম্পল কৈ চাওক গ্ৰীন আৰু ইয়েলো কালাৰত ফুলৰ কাম আৰু গোটেই কাপোৰজোৰৰ গাতে এনেকৈ ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক বহুত বেছি ঘনকৈ বুটাৰ কাম কৰা আছে মাল্টি কালাৰত ৰেড গ্ৰীন আৰু ইয়েলো কালাৰত আৰু লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন চাব এইখন মেখেলাখন হ'ব মেখেলাখনটো যথেষ্ট ওপৰলৈকে এয়া চাওক বুটাৰ কাম কৰি দিয়া হৈছে সৰুকৈ তলতে এটা সৰুকৈ ফুলৰ কাম কৰা আছে সিম্পল জোৰা আৰু পানা যথেষ্ট দীঘল হয় আৰু পানা যথেষ্ট বহল হ'ব প্লাস সাইজৰ মানুহেও কাপোৰজোৰ পিন্ধিব পাৰিব আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এইটো ব্লাউজৰ পিছটো হ'ব ব্লাউজৰ পিছটো এক পাত্তা মেখেলাৰ জোখত আছে আপোনালোকে 3/4 ব্লাউজো চিলাই ল'ব পাৰিব খুব ধুনিয়া হয় আৰু কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব ডাঠ পিচ আহল বহল আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7500 रुपीस 7500 টকাত এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ইয়াৰ পাছতে এজোৰ আছে চাব এয়া ৰিহা জোৰা হ'ব কাপোৰজোৰ মেৰুন কালাৰত থাকিব পাৰিটো আৰু আচলত থাকিব ইয়েলো কালাৰত কেশৰ কাম চাওক এয়া ইয়েলো কালাৰত কেশৰ কাম কৰা আছে ওপৰলৈ এনেকৈ কিংখাপ ডিজাইনত বুটাৰ কাম কৰা আছে মাল্টি কালাৰত ইয়েলো আৰু ৰেড কালাৰ আৰু চাদৰখনৰ মাজত চাওক এয়া গেৰৰ কাম কৰা আছে 4 লাইন এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এনেকৈ মাছ ভাগত থাকিব এই বুটাৰ কামখিনি আৰু লগতে পাই যাব ইয়াৰে মেখেলা আৰু ব্লাউজৰ পিছটো এইখন আহিব মেখেলাখন চাওকচোন এইখন মেখেলাখনটো এয়া এনেকৈ কিংখা বুটাৰ কাম কৰা আছে আনকমন কালাৰত আনকমন ডিজাইনৰ এজোৰ পিওৰ টছৰ জোৰা হ'ব এইজোৰ এয়া চাওক আৰু লগত পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতত এয়া কেছ আৰু এনেকৈ এটা বুটাৰ কাম কৰা থাকিব বুটাটো হাতত এনেকৈ পৰিব চাওক এনেকুৱা জুখত বুটাটো হাতত থাকিব খুব ধুনিয়াকৈ বুটাটো কৰি দিয়া হৈছে আৰু এই কাপোৰজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 8500 रुपीस 8500 টকাত পিওৰ টছৰ এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 8500 টকা একে ডিজাইনৰে আৰু এজোৰ কাপোৰ আছে চাওক পাৰিটো আহিব মেৰুন কালাৰত ইয়াতে গেৰো দিয়া নাথাকিব আচলত এনেকৈ কেশৰ কাম কৰা থাকিব এয়া চাওক আচলত খুব ধুনিয়াকৈ এটা কেশৰ কাম কৰা থাকিব ওপৰলৈ এনেকৈ এলাইন বুটাৰ কাম আৰু মাছটো প্লেন কৰি ৰাখি দিয়া হৈছে চাওকচোন মাছটো প্লেন কৰি ৰাখি দিয়া হৈছে লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন এইখন আহিব মেখেলাখন চাওকচোন খুব ধুনিয়া হয় যথেষ্ট ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা থাকিব আৰু লগতে পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো সকলোৱে যিহেতু গেৰটো পছন্দ নকৰে সেইবাবে এই কাপোৰজোৰ আমি গেৰো নোহোৱাকৈ বুৱাইছো চাওক
এয়া মই আগত দেখুৱাৰ আগতে ব্লাউজৰ এয়া এনেকৈ এটা বুটাৰ কাম থাকিব তলতে কেছৰ কাম থাকিব খুব ধুনীয়া কাপোৰ হয় আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 7800 rupees 7800 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ এযোৰ খুব ধুনীয়া জোৰা দেখাইছো চাব একদম হেভি কাপোৰ হ'ব এইযোৰ বহুত বেছি ধুনীয়া আৰু বহুত বেছি ধুনীয়া ঘনকৈ আৰু বহুত বেছিকৈ ফুলৰ কাম কৰা আছে কাপোৰজোৰত চাওক বিয়াত কইনা পিন্ধিব পৰা এযোৰ কাপোৰ হ'ব কিংখাপ ডিজাইনত বনোৱা আছে মাল্টি কালাৰত কাপোৰজোৰ আচলত এনেকৈ তলতে এটা কাখৈ দিয়া আছে দুটা কাখৈ কাম কৰা আছে আৰু ওপৰলৈ এনেকৈ এলাইন বুটাৰ কাম আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে মাল্টি কালাৰত এয়া চাওক গোটেই চাদৰখনৰ গাতে এনেকৈ মাল্টি কালাৰত বুটাৰ কাম কৰা আছে ডাঙৰকৈ কিংখাপ ডিজাইনত কৰা আছে দেখিছেনে বহুত বেছি হেভিকৈ কাম কৰা এযোৰ জোৰা হ'ব পিওৰ টছৰ ব্লেক টছ বোৱা আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব এইবিলাক লগত পাই যাব এইখন কাপোৰজোৰৰ মেখেলাখন চাওক এইখন মেখেলাখনৰো তলতে এনেকৈ দুলাইন কাখৰ কাম আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম দুলাইন কৰি দিয়া হৈছে এয়া চাওক খুব বেছি ধুনীয়া হয় এয়া বিয়াত কইনাই পিন্ধিব পৰা এযোৰ পিওৰ টছৰ কাপোৰ হ'ব এইযোৰ লগতে পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো এয়া চাওক এইটো আহিব ব্লাউজৰ পিছটো আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা সিলাই কৰি দহি বাতি ললে কাপোৰজোৰ খুবেই বেছি ধুনীয়া লাগিব যথেষ্ট হেভিকৈ কৰা পিওৰ টছৰ জোৰা হ'ব আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 10500 rupees 10500 টকাত এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদিহে পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 10500 rupees 10500 টকা আজি মোৰ কালেকশন সমূহ ইমানেই আছিল মোৰ কালেকশন সমূহ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনীয়া কাপোৰ সমূহ সকলোৱে আমাৰ পৰা ক্ৰয় কৰি ল'ব পাৰে আৰু নতুনকৈ যি সকলে মোক চাই আছে তেওঁলোকে মোৰ অসমীয়া হাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিও নটিফিকেশন সমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ